মানে ভালকৈ তদন্ত কৰাৰ পিছত ক'ৰ পৰা কিনিছিলে মানে এইখিনি এতিয়া বৰ্তমান মই ক'ব পৰা অৱস্থাত নাই। এইটোৱে খবৰটো এতিয়ালৈকে আপোনাক দিব পৰা এইটো আছে যে ইটছ এ ফেক্ট। এজন মানুহ ধৰা হৈছে, 2টা মাৰণাস্ত্ৰ উদ্ধাৰ হৈছে, বাকী তাৰ তদন্ত চলি আছে। তদন্তখিনি ডিটেইলছখিনি পালে আমি জনাম। পিষ্টলটো কি হয় মানে কি ধৰণৰ পিস্তল কেনেধৰণৰ পিষ্টল? পিষ্টলটো কেনেধৰণৰ বুলি ক'বলৈ এইটো ফেক্টৰী মেড যেনে লাগিছে দেখাত। এতিয়া এক্সপাৰ্টে ক'ব এক্সামিন কৰাৰ পিছত ঠিক আছে। সেইখিনি মানে ভালকৈ তদন্ত কৰাৰ পিছত ওলাব। ক'ৰ পৰা কিনিছিলে মানে এইখিনি এতিয়া বৰ্তমান মই ক'ব পৰা অৱস্থাত নাই। এইটোৱে খবৰটো এতিয়ালৈকে আপোনাক দিব পৰা এইটো আছে যে ইটছ এ ফেক্ট। এজন মানুহ ধৰা হৈছে, 2টা মাৰণাস্ত্ৰ উদ্ধাৰ হৈছে, বাকী তাৰ তদন্ত চলি আছে। তদন্তখিনি ডিটেইলছখিনি পালে আমি জনাম। পিষ্টলটো কি হয় মানে কি ধৰণৰ পিস্তল কেনেধৰণৰ পিষ্টল? পিষ্টলটো কেনেধৰণৰ বুলি ক'বলৈ এইটো ফেক্টৰী মেড যেনে লাগিছে দেখাত। এতিয়া এক্সপাৰ্টে ক'ব এক্সামিন কৰাৰ পিছত ঠিক আছে। সেইখিনি মানে ভালকৈ তদন্ত কৰাৰ পিছত ওলাব। ক'ৰ পৰা কিনিছিলে মানে এইখিনি এতিয়া বৰ্তমান মই ক'ব পৰা অৱস্থাত নাই। এইটোৱে খবৰটো এতিয়ালৈকে আপোনাক দিব পৰা এইটো আছে যে ইটছ এ ফেক্ট। এজন মানুহ ধৰা হৈছে, 2টা মাৰণাস্ত্ৰ উদ্ধাৰ হৈছে, বাকী তাৰ তদন্ত চলি আছে। তদন্তখিনি ডিটেইলছখিনি পালে আমি জনাম। পিষ্টলটো কি হয় মানে কি ধৰণৰ পিস্তল কেনেধৰণৰ পিষ্টল? পিষ্টলটো কেনেধৰণৰ বুলি ক'বলৈ এইটো ফেক্টৰী মেড যেনে লাগিছে দেখাত। এতিয়া এক্সপাৰ্টে ক'ব এক্সামিন কৰাৰ পিছত ঠিক আছে। সেইখিনি মানে ভালকৈ তদন্ত কৰাৰ পিছত ওলাব। ক'ৰ পৰা কিনিছিলে মানে এইখিনি এতিয়া বৰ্তমান মই ক'ব পৰা অৱস্থাত নাই। এইটোৱে খবৰটো এতিয়ালৈকে আপোনাক দিব পৰা এইটো আছে যে ইটছ এ ফেক্ট। এজন মানুহ ধৰা হৈছে, 2টা মাৰণাস্ত্ৰ উদ্ধাৰ হৈছে, বাকী তাৰ তদন্ত চলি আছে। তদন্তখিনি ডিটেইলছখিনি পালে আমি জনাম। পিষ্টলটো কি হয় মানে কি ধৰণৰ পিস্তল কেনেধৰণৰ পিষ্টল? পিষ্টলটো কেনেধৰণৰ বুলি ক'বলৈ এইটো ফেক্টৰী মেড যেনে লাগিছে দেখাত। এতিয়া এক্সপাৰ্টে ক'ব এক্সামিন কৰাৰ পিছত ঠিক আছে। সেইখিনি মানে ভালকৈ তদন্ত কৰাৰ পিছত ওলাব। ক'ৰ পৰা কিনিছিলে মানে এইখিনি এতিয়া বৰ্তমান মই ক'ব পৰা অৱস্থাত নাই। এইটোৱে খবৰটো এতিয়ালৈকে আপোনাক দিব পৰা এইটো আছে যে ইটছ এ ফেক্ট। এজন মানুহ ধৰা হৈছে, 2টা মাৰণাস্ত্ৰ উদ্ধাৰ হৈছে, বাকী তাৰ তদন্ত চলি আছে। তদন্তখিনি ডিটেইলছখিনি পালে আমি জনাম। পিষ্টলটো কি হয় মানে কি ধৰণৰ পিস্তল কেনেধৰণৰ পিষ্টল? পিষ্টলটো কেনেধৰণৰ বুলি ক'বলৈ এইটো ফেক্টৰী মেড যেনে লাগিছে দেখাত। এতিয়া এক্সপাৰ্টে ক'ব এক্সামিন কৰাৰ পিছত ঠিক আছে। সেইখিনি মানে ভালকৈ তদন্ত কৰাৰ পিছত ওলাব। ক'ৰ পৰা কিনিছিলে মানে এইখিনি এতিয়া বৰ্তমান মই ক'ব পৰা অৱস্থাত নাই। এইটোৱে খবৰটো এতিয়ালৈকে আপোনাক দিব পৰা এইটো আছে যে ইটছ এ ফেক্ট। এজন মানুহ ধৰা হৈছে, 2টা মাৰণাস্ত্ৰ উদ্ধাৰ হৈছে, বাকী তাৰ তদন্ত চলি আছে। তদন্তখিনি ডিটেইলছখিনি পালে আমি জনাম। পিষ্টলটো কি হয় মানে কি ধৰণৰ পিস্তল কেনেধৰণৰ পিষ্টল? পিষ্টলটো কেনেধৰণৰ বুলি ক'বলৈ এইটো ফেক্টৰী মেড যেনে লাগিছে দেখাত। এতিয়া এক্সপাৰ্টে ক'ব এক্সামিন কৰাৰ পিছত ঠিক আছে। সেইখিনি মানে ভালকৈ তদন্ত কৰাৰ পিছত ওলাব। ক'ৰ পৰা কিনিছিলে মানে এইখিনি এতিয়া বৰ্তমান মই ক'ব পৰা অৱস্থাত নাই। এইটোৱে খবৰটো এতিয়ালৈকে আপোনাক দিব পৰা এইটো আছে যে ইটছ এ ফেক্ট। এজন মানুহ ধৰা হৈছে, 2টা মাৰণাস্ত্ৰ উদ্ধাৰ হৈছে, বাকী তাৰ তদন্ত চলি আছে। তদন্তখিনি ডিটেইলছখিনি পালে আমি জনাম। পিষ্টলটো কি হয় মানে কি ধৰণৰ পিস্তল কেনেধৰণৰ পিষ্টল? পিষ্টলটো কেনেধৰণৰ বুলি ক'বলৈ এইটো ফেক্টৰী মেড যেনে লাগিছে দেখাত। এতিয়া এক্সপাৰ্টে ক'ব এক্সামিন কৰাৰ পিছত ঠিক আছে। সেইখিনি মানে ভালকৈ তদন্ত কৰাৰ পিছত ওলাব। ক'ৰ পৰা কিনিছিলে মানে এইখিনি এতিয়া বৰ্তমান মই ক'ব পৰা অৱস্থাত নাই। এইটোৱে খবৰটো এতিয়ালৈকে আপোনাক দিব পৰা এইটো আছে যে ইটছ এ ফেক্ট। এজন মানুহ ধৰা হৈছে, 2টা মাৰণাস্ত্ৰ উদ্ধাৰ হৈছে, বাকী তাৰ তদন্ত চলি আছে। তদন্তখিনি ডিটেইলছখিনি পালে আমি জনাম। পিষ্টলটো কি হয় মানে কি ধৰণৰ পিস্তল কেনেধৰণৰ পিষ্টল? পিষ্টলটো কেনেধৰণৰ বুলি ক'বলৈ এইটো ফেক্টৰী মেড যেনে লাগিছে দেখাত। এতিয়া এক্সপাৰ্টে ক'ব এক্সামিন কৰাৰ পিছত ঠিক আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।